বিশ্বাসঘাতকতা এই কথা শুনিলেই কেতিয়াবা মনটো ভাঙি যায়। কেতিয়াবা ভাবিছেনে সেই মহিলাই আপোনাক কৈছিল যে মই জীৱনভৰ আপোনাৰ সৈতে থাকিম। সেই মহিলাগৰাকীক এদিন আন কাৰোবাৰ বাহুত কিয় দেখিবলৈ পোৱা যায়? তেওঁ বিশ্বাসঘাতক নেকি? নে আপোনালোকৰ সম্পৰ্কটোৱেই কমজোৰ আছিল? ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কোনো নাৰীয়ে আপোনাক হঠাতে বিশ্বাসঘাতকতা নকৰে। প্ৰতিটো বিশ্বাসঘাতকতাৰ আঁৰত এটা অপূৰ্ণ সপোন, এটা অশুনা কান্দন আৰু এটা ভাঙি যোৱা মন। আজি মই আপোনালোকক সেই সত্য কথাটো ক'ম, যিটো কথা শুনিলেই চাগে আপোনাৰ মনক দুখ দিব, কিন্তু ই আপোনাক সলনিও কৰিব। কাৰণ এতিয়া আপোনালোকে বুজিব যে মহিলাসকলে বিশ্বাসঘাতকতা কিয় কৰে। আপুনি কেৱল বিশ্বাসঘাতকতাৰ পৰাই নহয়, বৰঞ্চ প্ৰথমবাৰৰ বাবে প্ৰকৃত প্ৰেমৰ অভিজ্ঞতাও লাভ কৰিব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু যেতিয়া প্ৰশ্ন উঠিব মহিলাই কিয় বিশ্বাসঘাতকতা কৰে, তেতিয়া পুৰুষৰ অহংকাৰে তৎক্ষণাৎ উত্তৰ দিয়ে, কাৰণ মহিলা অবিশ্বাসী হয়। কিন্তু শ্ৰীকৃষ্ণই কৈছে সত্যটো ইয়াৰ পৰা সম্পূৰ্ণ বেলেগ। নাৰীয়ে বিশ্বাসঘাতকতা কৰা মানে এইটো নহয় যে তাই বেয়া। বিশ্বাসঘাতকতা এই কাৰণেই কৰে যে তেওঁলোকৰ ভিতৰৰ প্ৰেম, হৃদয় আৰু তেওঁৰ আত্মা আধৰুৱা হৈ থকাৰ বাবেই প্ৰতাৰণা কৰে। বিশ্বাসঘাতকতা সত্যতে নাৰীৰ অন্তৰৰ চিঞৰ, মোক বুজা, মোৰ কথা শুনা, মোৰ অনুভূতি অনুভৱ কৰা। নম্বৰ 1, প্ৰেমৰ স্বভাৱ। শ্ৰীকৃষ্ণই কৈছে এগৰাকী নাৰী তেতিয়ালৈকে বিশ্বাসঘাতকতা নকৰে যেতিয়ালৈকে আন কোনোবাই তেওঁতকৈ বেছি আকৰ্ষণীয় নহয়। নাৰীয়ে বিশ্বাসঘাতকতা তেতিয়াহে কৰে যেতিয়া তাই অনুভৱ কৰে যে তাইৰ নিজৰ স্বামীয়ে তাইক দেখা নাই আৰু আপুনি ভাবে যে আপুনি তেওঁক প্ৰতিদিনেই দেখে। কিন্তু দেখা আৰু মনোযোগেৰে লক্ষ্য কৰা দুটা সম্পূৰ্ণ বেলেগ কথা। এগৰাকী নাৰীৰ অন্তৰে বিচাৰে যে কোনোবাই তেওঁৰ চকুত চকু মিলাই চাওক, তেওঁৰ ভিতৰৰ অনুভূতি অনুভৱ কৰক আৰু তেওঁৰ নীৰৱতাক মনোযোগেৰে শুনক। কিন্তু পুৰুষে প্ৰায় কি কৰে? বিয়াৰ কেইবছৰমান পিছত তেওঁৰ চকুটো কেৱল মোবাইলতে থাকে বা টকা ইনকাম কৰাৰ ধান্দাত হেৰাই যায়। এগৰাকী মহিলাই বাহিৰৰ পৰা একো নকয়, কিন্তু ভিতৰৰ গভীৰতাত তাইৰ হৃদয়খনে চিঞৰি উঠে, আপুনি এতিয়াও মোক দেখিছেনে? নে মই এই ঘৰখনৰ আন এটা বস্তু হৈ পৰিছো? আৰু যেতিয়া কোনো অচিনাকি মানুহে খন্তেক সময়ৰ বাবেও সঁচাকৈয়ে তাইৰ চকুলৈ চায়, তেতিয়া সেই চাৱনি তেওঁৰ বাবে বিষ আৰু অমৃত দুয়োটা হৈ পৰে। এয়াই বিশ্বাসঘাতকতাৰ আৰম্ভণি। কোনো এগৰাকী নাৰী নিজৰ সৌন্দৰ্য আৰু শৰীৰৰ বাবে নহয়, বৰঞ্চ তাইৰ সেই অনুভৱৰ বাবে য'ত কোনোবাই তাইক চাওক, শুনক আৰু বুজক। নম্বৰ 2, বিশ্বাসঘাতকতা কৰা গভীৰ কাৰণ। শ্ৰীকৃষ্ণই কৈছে এগৰাকী মহিলাই তেতিয়া বিশ্বাসঘাতকতা কৰে যেতিয়া তাই প্ৰাপ্য মনোযোগ নাপায়। তাই বিচাৰে কোনোবাই তাইৰ আত্মাৰ কথা শুনা। যদি তাইৰ স্বামী সদায় কামত ব্যস্ত থাকে, মোবাইলত মগ্ন থাকে, বন্ধুবৰ্গৰ লগত ব্যস্ত থাকে বা পৰিয়ালৰ সদস্যৰ ভয়ত তাইক সময় নিদিয়ে, তেতিয়া তাই এনেকুৱা এজনক বিচাৰে যিয়ে সঁচা অৰ্থত শুনিব পাৰে বা যিয়ে তাইক অনুভৱ কৰিব পাৰে বা যিয়ে তাইৰ কথাত গুৰুত্ব দিব পাৰে। শ্ৰীকৃষ্ণই কৈছে নাৰীয়ে তেতিয়া বিশ্বাসঘাতকতা কৰে যেতিয়া তাই স্পৰ্শ অনুভৱ নকৰে, সেই আন্তৰিক মৰম নাপায়। নাৰী ফুলৰ দৰে। যদি আপুনি তাইৰ কথা দৈনিক নাভাবে বা তাইক উপভোগ নকৰে, তেন্তে তাই মৰহি যায়। তেতিয়া আপোনাৰ ঠাইত অন্য এজন অচিনাকি মানুহ আহিব আৰু অলপ বৰষুণ, সেই অচিনাকি মানুহজনৰ পৰা অলপ মনোযোগ যদি নাৰীজনীয়ে পায়, তেন্তে সেই নাৰীজনীয়ে অচিনাকি মানুহজনৰ ওচৰলৈ যাব। পুনৰ মৰহি যোৱা নাৰীজনীক সেই অচিনাকি মানুহজনে পুনৰ জীপাল কৰি তুলিব। এগৰাকী নাৰীয়ে যেতিয়া সন্মান অনুভৱ নকৰে, তেতিয়া বিশ্বাসঘাতকতা কৰে। য'ত তাইক কেৱল দায়িত্ব বুলিয়েই দেখা গৈছে, য'ত তাইক কেৱল বাচন-বৰ্তন, ল'ৰা-ছোৱালীৰ দায়িত্ব হিচাপে দেখা গৈছে, তেতিয়া তাই তাতেই ভাঙি পৰে। তাৰ পিছত কোনোবাই আহি তাইক মাত্ৰ এটা চাৱনিৰে বিশেষ অনুভৱ কৰায় আৰু তাইৰ হৃদয়খন সেই আনজন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হয়। শ্ৰীকৃষ্ণই কৈছে নাৰীৰ হৃদয় ফুলৰ দৰেই সূক্ষ্ম আৰু প্ৰতিটো ফুলকে সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। প্ৰতিটো ফুলৰ প্ৰশংসাৰ প্ৰয়োজন। কিন্তু যেতিয়া
স্বামীয়ে তাইক ঘৰত কেৱল দায়িত্ব বুলি গণ্য কৰে, তেতিয়া সেই মহিলাগৰাকীৰ হৃদয়খন লাহে লাহে ভাঙি যায়। এগৰাকী নাৰীয়ে বিচাৰে যে কোনোবাই তেওঁৰ প্ৰচেষ্টা চাব লাগে, তেওঁৰ সৰু সৰু ত্যাগৰ কথা বুজিব লাগে, তেওঁৰ ভিতৰৰ শক্তি অনুভৱ কৰিব লাগে। কিন্তু যদি তাই সন্মান নাপায়, তাইৰ কথাবোৰ যদি হাঁহিৰে উৰুৱাই দিয়ে, যদি তাইৰ কথাবোৰক নজৰআন্দাজ কৰে, তেতিয়া তাইৰ মন বাহিৰলৈ চাবলৈ আৰম্ভ কৰে। শ্ৰীকৃষ্ণই কৈছে, বিশ্বাসঘাতকতা কেতিয়াও শৰীৰৰ পৰা আৰম্ভ নহয়। বিশ্বাসঘাতকতা আৰম্ভ হয় যেতিয়া এগৰাকী নাৰীয়ে নিজৰ আভ্যন্তৰীণ মৰ্যাদা আৰু আত্মসন্মান হেৰুৱাই পেলায়। আৰু তাৰ পিছত যেতিয়া কোনোবাই মাত্ৰ এটা চাৱনি, এটা শব্দ বা এটা সূক্ষ্ম প্ৰশংসাৰে তাইক গুৰুত্বপূৰ্ণ অনুভৱ কৰিবলৈ চেষ্টা কৰে, তেতিয়া তাইৰ হৃদয় সেইটোৰ প্ৰতি আকৰ্ষিত হয়। মনত ৰাখিব, এগৰাকী নাৰীৰ সন্মান তেওঁৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। যেতিয়া সন্মান হেৰাই যায়, তেতিয়া যিকোনো বাহিৰৰ এটা বস্তুৱে তাইক জীয়াই থকাৰ অনুভৱ কৰাব পাৰে। আৰু ইয়াতেই বিশ্বাসঘাতকতাৰ জন্ম হয়। নে তেওঁ কাৰোবাৰ শৰীৰৰ লালসাত, নে তেওঁ কাৰোবাৰ টকাৰ লোভত, বৰঞ্চ কেৱল তেওঁৰ হৃদয়ৰ আহ্বান আৰু সন্মানৰ অভাৱত। নম্বৰ ৩, সমাধান আৰু জাগৰণ। শ্ৰীকৃষ্ণই কৈছে, যদি আপুনি বিচাৰে এগৰাকী নাৰীয়ে আপোনাক যাতে বিশ্বাসঘাতকতা নকৰে, তেন্তে তেওঁক বন্দী কৰি নাৰাখিব, তেওঁক উৰিবলৈ দিয়ক। য'ত স্বাধীনতা আছে তাতেই প্ৰেম ফুলৰ দৰে ফুলি উঠে। প্ৰতি মুহূৰ্তত তাইৰ কথা শুনক, অনুভৱ কৰক যে তুমি মোৰ বাবে এটা উপহাৰ। এগৰাকী নাৰীয়ে কেতিয়াও আপোনাক শাৰীৰিকভাৱে বিশ্বাসঘাতকতা নকৰে। যদি আপুনি তাইৰ হৃদয়ত স্থান ল'ব পাৰে, তেন্তে আন কোনোৱে তাইক স্পৰ্শও কৰিব নোৱাৰে। তেন্তে নাভাবিব, নাৰীয়ে কিয় বিশ্বাসঘাতকতা কৰে। ভাবক, সম্পৰ্কবোৰ কিয় ভাঙি যায়, প্ৰেমবোৰ কিয় আধৰুৱা হৈ থাকে। শ্ৰীকৃষ্ণই কৈছে যে বিশ্বাসঘাতকতাই শেষ নহয়, এয়া মাথো জাগৰণ, প্ৰেমক বুজা আৰু প্ৰেমক গভীৰভাৱে জীয়াই ৰখাৰ আৰম্ভণি। যদি আপুনি সঁচাকৈয়ে প্ৰেম কৰিবলৈ শিকে, তেন্তে বিশ্বাসঘাতকতাৰ কোনো স্থানেই নাথাকে। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।